পিংক বলৰ টেষ্টত ভাৰত হাৰিল। ভাৰতে বিজিটি ট্ৰফিৰ দ্বিতীয়খন টেষ্টত হাৰাৰ পিছত WTCৰ ফাইনেলত প্ৰৱেশ কৰাত বাধা আহিব পাৰে নেকি? আমি যদি WTCৰ ৰেংকিংখন চাওঁ, পইণ্টছ তালিকাখন চাওঁ, তেতিয়াহ'লে চাউথ আফ্ৰিকা 1 নম্বৰত, 2 নম্বৰত অষ্ট্ৰেলিয়া, 3 নম্বৰত ইণ্ডিয়া, 4 নম্বৰত শ্ৰীলংকা আছে। এই চাৰিটা টীমেই WTCৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ফাইনেলৰ কাৰণে দৌৰত আছে বৰ্তমান। ভাৰত এতিয়াও WTCৰ ফাইনেলত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ আশা আছে, কাৰণ ভাৰতে অষ্ট্ৰেলিয়াৰ লগত আৰু হাৰিব নালাগিব, মাত্ৰ জিকাৰ প্ৰয়োজন। কিন্তু এখন খেলত ড্ৰ হ'লেও ভাৰতৰ লাভ আছে। ভাৰতৰ এতিয়া বৰ্তমান 3খন খেল আছে অষ্ট্ৰেলিয়াৰ লগত। এনেকুৱা নহয় যে 3খন খেলৰ ভিতৰত 3খন জিকিবই লাগিব, তাৰে ভিতৰত এখন ড্ৰ হ'লেও হ'ব। কিন্তু হাৰিব নালাগিব। 2খন টেষ্টত জয়ী হ'ব লাগে আৰু এখনত ড্ৰ হ'লেও হ'ব। তেতিয়া ভাৰতক আৰু WTCৰ ফাইনেলত প্ৰৱেশ কৰাত কোনেও বাধা দিব নোৱাৰিব। কিন্তু 3খন টেষ্টৰ ভিতৰত দুখনত জয়ী হোৱাৰ পিছত এখন হাৰিলেও ভাৰতৰ কাৰণে কিন্তু WTCৰ ফাইনেলত যোৱাৰ ৰাস্তা ক্ষীণ হৈ পৰিব। এতিয়া বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ ছিৰিজটো 2-2 ড্ৰ হ'লেও ভাৰতৰ কাৰণে কিন্তু লাভে হ'ব। ভাৰতে WTCৰ ফাইনেলৰ টিকট লাভ কৰিব পাৰে। 2খন ভাৰতে জিকিব, 2খন অষ্ট্ৰেলিয়াই জিকিব আৰু এখন যদি ড্ৰ হয় তেতিয়া ভাৰতৰ কাৰণে লাভ হ'ব আৰু ফাইনেলত প্ৰৱেশ কৰাৰ ৰাস্তা মুকলি হৈ থাকিব ভাৰতৰ কাৰণে। কাৰণ তাৰ পিছত চাউথ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ যিকেইখন খেল আছে তাৰ ৰিজাল্টৰ ওপৰত ভাৰত নিৰ্ভৰশীল হৈ থাকিব। কিন্তু চাউথ আফ্ৰিকাৰ 3-4খন খেল বাকী আছে, শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰো 2খন খেল বাকী থাকিব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ পিছত। গতিকে এই খেলকেইখনৰ ৰিজাল্টৰ ওপৰতহে ভাৰত নিৰ্ভৰশীল হ'ব। এতিয়া দ্বিতীয়টো টীমৰ কথা যদি আমি ক'বলৈ যাওঁ WTC ফাইনেলৰ কাৰণে, দ্বিতীয়টো টীমৰ বেছি আশা আছে। তাৰ ভিতৰত হৈছে অষ্ট্ৰেলিয়া আৰু লগতে চাউথ আফ্ৰিকা। শ্ৰীলংকাৰ আশা খুব কমেই আছে। কিন্তু অষ্ট্ৰেলিয়াৰ এতিয়াও 5খন খেল আছে, ভাৰতৰ লগত 3খন আৰু শ্ৰীলংকাৰ লগত 2খন। গতিকে অষ্ট্ৰেলিয়াৰ 4খন জিকাৰ বহুত প্ৰয়োজন আছে। 3খন জয়ী হৈ এখনত ড্ৰ হ'লেও অষ্ট্ৰেলিয়াৰ লাভ হ'ব। পিছত শ্ৰীলংকা আৰু চাউথ আফ্ৰিকাৰ যিকেইখন খেল আছে সেইকেইখনৰ ৰিজাল্টলৈ ৰ'ব লাগিব অষ্ট্ৰেলিয়াই। এনেকুৱা সময়ত চাউথ আফ্ৰিকাৰ খেলৰ ৰিজাল্টৰ ওপৰত বেছি নিৰ্ভৰ হ'ব লাগিব। চাউথ আফ্ৰিকাৰো 2খন খেলত জয়ী হোৱাৰ বহুত প্ৰয়োজন আছে। 3খন খেল আছে, তাৰে ভিতৰত 2খনত জয়ী হ'ব লাগিব আৰু এখনত ড্ৰ হ'লেও চলি যাব ফাইনেলৰ টিকট পাবৰ কাৰণে চাউথ আফ্ৰিকাই। শ্ৰীলংকাৰ কথা যদি ক'বলৈ যাওঁ, শ্ৰীলংকাৰ কাৰণে গোটেইকেইখন জয়ী হোৱাৰ প্ৰয়োজন আছে। 2খন খেলৰ ভিতৰত 2খনো জয়ী হ'ব লাগিব। তাৰপিছত বাকী টীমৰ খেলকেইখনৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ হ'ব লাগিব শ্ৰীলংকাই। জুন 2025ত WTCৰ ফাইনেল খেলখন হ'ব লৰ্ডছত। গতিকে এতিয়া এইটো ভাবিব নালাগে যে ভাৰতে এতিয়াই WTCৰ ফাইনেলত প্ৰৱেশ কৰাৰ ৰাস্তাৰ পৰা বাহিৰ হৈছে। তাৰ কাৰণে আমি ভাৰতৰ বাকী থকা খেলকেইখন আৰু অন্য টীমৰ খেলকেইখনৰ ৰিজাল্টলৈ বাট চাব লাগিব। এয়াই আছিল WTCৰ ওপৰত আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।